বিশ্বনাথ ৱাইল্ড লাইফ আৰু NGO TS যে যুটীয়া প্ৰচেষ্টাত নাগশংকৰ মন্দিৰৰো সহযোগত নাগশংকৰ মন্দিৰতে যি কাছ আছে তাৰ কণীৰ দ্বাৰা জন্ম হোৱা কাছৰ আমাৰ 6 মহীয়া 7 মহীয়া 2 বছৰীয়ালৈকে প্ৰায় 160টা ইয়াতে কাছ পোৱালি কাজিৰঙা ষষ্ঠ সংযোজনৰ ৰৌমাৰী বিলত সাৰ্ভেত এই বিলখন যেহেতু কাছৰ কাৰণে উপযোগী গতিকে ইয়াতে এৰাৰ ব্যৱস্থা আজি হৈছে আৰু মোৰ হাতেই এৰাৰ কামটো শুভাৰম্ভ হৈছে গতিকে মই আসলে নিজকে ধন্য মানিছো যে দুষ্প্ৰাপ্য কাছ ইয়াক সংৰক্ষণ কৰিবৰ কাৰণে যি এক TSA আৰু বিশ্বনাথ ৱাইল্ড লাইফ আমাৰ ডিভিজনৰ ফালৰ পৰা DFO পেগু আৰু সুস্মিতা কৰ আমাৰ TSA নৰ্থ ইষ্টৰ দায়িত্বত আছে যে তেখেতসকলৰ যুটীয়া প্ৰচেষ্টাত আৰু নাগশংকৰ মন্দিৰৰ সহযোগত কাৰণ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ কাছৰ কথা আপোনালোকে জানে তাৰ কাছৰ কণীৰে জন্ম হোৱা পোৱালি আজি 320 এৰাৰ তেওঁলোকে পৰিকল্পনা কৰিছে ইফালে ডিফলত এৰিব আৰু সাৰ্ভেত যিহেতু ৰৌমাৰী বিল তেওঁলোকে উপযুক্ত বুলি ভাবিছে ইয়াতে এৰা হৈছে মইতো আশা কৰিম যে 100% কাছ ইয়াত বাছি যাব নমস্কাৰ আজি ৰৌমাৰীত কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ সৈতে আমাৰ কাছৰ সংৰক্ষণ অসমত যোৱা 10 বছৰ অলমষ্টৰ পৰা হৈ আছে ইয়াতে আমি মেইনলি এটা কাছক ফ'কাছ কৰোঁ তাৰ নাম হৈছে ব্লেক সফ্ট-শেল টাৰ্টল বা বৰমৰীয়া কাছ তো সেইটো ক্ৰিটিকেলি ইনডেঞ্জাৰ্ড হৈ আছে আজিৰ ডেটত তাৰমানে বিশ্বত বহুত বেছি বিলুপ্ত প্ৰায় আমাৰ ব্ৰহ্মপুত্ৰ বেচিনৰ বাহিৰে বেলেগ ক'তো নাপায় তো সেইকাৰণে ব্ৰহ্মপুত্ৰ এটা জেগা মানে ঘৰ দি আছে তাৰ স্থান হয় সেইকাৰণে কিন্তু হ'লেও বহুত সংখ্যা বৃদ্ধি হ'ব পৰা নাই কমি আছে বহুত বেছিকৈ সেইকাৰণে আমি চেষ্টা কৰি আছোঁ যে যিহেতু ৱাইল্ডত ইমান এটা নাই তো ইয়াতে কি হয় নাগশংকৰ মন্দিৰ আছে আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টতে নাগশংকৰ মন্দিৰত কিন্তু বহুত কাছ আছে আৰু এইটো প্ৰজাতিৰ কাছ অলমষ্ট 100টাৰ বেছি আছে আৰু তাত কণী বহুত বেছি পাৰে এইবছৰ আমি অলমষ্ট 400ৰ ওচৰা-ওচৰি আমি কালেক্ট কৰিছিলোঁ কণী নৰ্মেলি তাত কণী দিলে কি হয় যে নেউলে বা কুকুৰে খানি মেলি খাই দিয়ে কিন্তু আমি কি কৰোঁ সেই তাৰ পৰা ৰক্ষা কৰি পেলাই আনি পেলাই আমাৰ চেণ্টাৰত ৰাখোঁ তাৰ পৰা পোৱালি জগে সেইটো আকৌ গৈ পেলাই আমি ব্ৰহ্মপুত্ৰত বা ব্ৰহ্মপুত্ৰৰ ওচৰে পাঁজৰে যিবিলাক বিল আছে কিবা আছে যোনটো বানপানীৰ সময়ত আহি পেলাই আকৌ মিলি যায় সেইখিনি জেগা চাই পেলাই ষ্টাডি কৰোঁ প্ৰপাৰলি যে কোনটো জেগাত চালে বেছি ভাল ক'ৰ হেবিটেটটো বেছি ভাল হৈ আছে তাৰ যোনখিনি প্ৰয়োজনীয় বস্তু গোটেইখিনি পাব খাদ্য পাব ভাল জেগা পাব সেনেকৈ চাই পেলাই বেষ্ট ঠাই এটা মানে ডিটাৰমাইন কৰা হয় চিলেক্ট কৰা হয় তাৰপিছত সেইখিনি ঠাইত আকৌ সিহঁতক ঘূৰাই দিয়া হয় যিহেতু ৱাইল্ডৰ পপুলেশ্যন বহুত বেছি কমি আছে আমি সেই কনজাৰ্ভেশ্যন ব্ৰিডিং আৰু ৰিলিজৰ দ্বাৰা চেষ্টা কৰি আছোঁ তাৰ ৱাইল্ডত মানে পপুলেশ্যনটো অলপ বৃদ্ধি হয়